নমস্কাৰ। এবাৰ বিজেপি নেতাৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ উত্থাপন হৈছে, ধন দাবীৰ অভিযোগ উত্থাপন হৈছে। যদি ধন নিদিয়ে তেনেহ'লে উচ্ছেদ কৰাৰ ভাবুকি দি আহিছে ছটাকৈ পৰিয়ালক। বৰপেটাৰ কলগাছিয়াৰ ছটা পৰিয়ালক বিজেপি নেতাই গুণ্ডামি কৰাৰ, হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 6 লাখ টকা দিয়ক, তেতিয়া আমি উচ্ছেদ নচলাওঁ, নহ'লে মাটি খালী কৰিব লাগিব, ভূমি খালী কৰিব লাগিব, আমি ইয়াত উচ্ছেদ চলাম বুলি এগৰাকী বিজেপি নেতা মফিদুলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছটাকৈ পৰিয়ালে। কিন্তু কিয় এইগৰাকী মফিদুলে বিজেপি নেতাই গুণ্ডামি কৰি গৈছে বা ধন দাবী কৰি গৈছে, আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম। এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে, 6 লাখ টকা নিদিলে উচ্ছেদ চলোৱাৰ ভাবুকি বিজেপি নেতাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছটাকৈ ভুক্তভোগী পৰিয়ালে। আৰু বৰপেটাৰ কলগাছিয়াৰ বালিকুৰি কে গাঁৱত বিজেপি নেতাৰ গুণ্ডামিৰ অভিযোগ। আৰু দীৰ্ঘদিনে খাছ মাটিত বাস কৰা লোকক ধন দাবী বিজেপি কৰ্মীৰ। আৰু ৰূপসী ব্লক বিজেপিৰ সম্পাদক মফিদুল ইছলামৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন হৈছে। মফিদুল ইছলাম বিজেপি নেতা, তেখেতে ধন দাবী কৰিছে। চিৰাজ আলী, বাছেদ আলীৰ লগতে ছটাকৈ পৰিয়ালক ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মফিদুল ইছলামৰ বিৰুদ্ধে। আৰু ধন নিদিলে অবৈধ দখল কৰা বুলি উচ্ছেদৰ ভাবুকি দিছে বিজেপি নেতাগৰাকীয়ে। আৰু বিগত 70 বছৰে মাটিখিনি যিহেতু ভোগ দখল কৰি আহিছে পৰিয়ালকেইটাই, গতিকে আমি ইয়াৰে মানুহ বুলি কৈছে, আমাৰ জন্ম ইয়াতেই হৈছে, আমি কেনেকৈ ইয়াৰ দখল কৰি ইয়াত আছোঁ সেয়া হ'ব নোৱাৰে, কাৰণ আমাৰ মাটি, আমি ইয়াতেই আছোঁ বুলি উল্লেখ কৰিছে। বিজেপি নেতাজনৰ ফটো হাতত লৈ এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ এতিয়া দাবী কৰিছে ভুক্তভোগী পৰিয়ালকেইটাই, যিহেতু ছটাকৈ পৰিয়ালে দাবী উত্থাপন কৰিছে বা অভিযোগ আনিছে যে 6 লাখ টকা নিদিলে উচ্ছেদ চলোৱাৰ ভাবুকি দি আহিছে বুলি এগৰাকী বিজেপি নেতা মফিদুল ইছলামে ভাবুকি দি অহাৰ অভিযোগ উত্থাপন কৰিছে ছটাকৈ পৰিয়ালে। 6 লাখ টকা দিয়ক, 6 লাখ টকা যদি দিব নোৱাৰে তেনেহ'লে ইয়াত বেদখল কৰি আছে বুলি আমি উচ্ছেদ চলাম বুলি ভাবুকি দি আহিছে বুলি কৈছে মফিদুল ইছলামে। আৰু মফিদুল ইছলামৰ বিৰুদ্ধে ছটাকৈ ভুক্তভোগী পৰিয়ালে এনেদৰে ৰাজপথলৈ ওলাই আহিছে। মফিদুল ইছলামৰ ফটো লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি দৃশ্যাংশ দেখুৱাম কেনেদৰে এই ছটাকৈ পৰিয়ালে মফিদুল ইছলামৰ ফটো লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ধন নিদিলে অবৈধ দখল কৰা বুলি উচ্ছেদ চলাম বুলি এনেদৰে এতিয়া ভাবুকি দি আহিছে। আৰু এইগৰাকী হৈছে মফিদুল ইছলাম, আৰু তেখেতৰ বিৰুদ্ধে তেখেতৰ হাতত ফটো লৈ এতিয়া এইসকল লোকে, ভুক্তভোগী লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লগতে কৈছে যে এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, কিয়নো আমি 70 বছৰে ইয়াত আছোঁ, 70 বছৰে আমি ভোগ দখল কৰি আহিছোঁ, আমি ইয়াৰে মানুহ, ইয়াতেই আমাৰ জন্ম হৈছে, আমাক এই উচ্ছেদৰ ভাবুকি দি আহিছে, আমাক 6 লাখ টকা বিচাৰিছে। আৰু যদি 6 লাখ টকা দিব নোৱাৰোঁ তেনেহ'লে অবৈধ দখল বুলি কৈ আমাক উচ্ছেদ চলোৱা হ'ব বুলি বাৰম্বাৰ হাৰাশাস্তি কৰি আহিছে। দীৰ্ঘদিনৰ পৰা অত্যাচাৰ বা ভাবুকি দি অহাৰো অভিযোগ উত্থাপন কৰিছে এইসকল লোকে। আৰু দীৰ্ঘদিনে খাছ মাটিত বাস কৰা লোকক ধন দাবীত এতিয়া বিজেপি কৰ্মী বা বিজেপি নেতা মফিদুল ইছলামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। ৰূপসী ব্লক বিজেপিৰ সম্পাদক মফিদুল ইছলামৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন কৰিছে এইসকল লোকে। আৰু তাৰ পাছতেই মফিদুল ইছলামৰ ফটো হাতত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মন্তব্য আছে, আমি মন্তব্য আগবাঢ়িছোঁ। আজি 65 বছৰ মোৰো হ'ল। আজি ইমান দিন ইয়াতে থাকি আছোঁ, কোনো হাল্লা নাই, কোনো কিছু নাই ইয়াতে। আজি এই এজন মানুহে তাৰমানে এই খালি আমাক উঠি যাব লাগিব, আমাক খালী কৰি দিব লাগিব। আমি বজাৰৰ মাটিত থাকোঁ, এইবিলাক বজাৰৰ মাটিৰ কোনো উল্লেখেই নাই, বজাৰৰ মাটিও নহয়। এইবিলাক কৈ কেনে এইটো আমাৰ বস্তি বাৰী, আমি আজি 70, 90, 80 বছৰৰ ধৰি ইয়াতে থাকি আছোঁ আমি। কোনে উঠি যাব কয়? মফিদুলটো সি তাৰমানে দালালি কৰি থাকে, পইচা খাই থাকে, পইচা দিলেই তাৰমানে এইবিলাক আৰু বন্ধ হৈ যায়। পইচা নাই আৰু এইবিলাক চলি আছে। পইচা দাবী কৰিলে পইচা যদি যোনে দিয়ে তাৰ লগত মিলি থাকে, কিন্তু পইচা নিদিলেই তাৰমানে তাৰ এইবিলাক নিউজ বনাব, কিবা কৰিব, উচ্ছেদ কৰিব, বজাৰৰ মাটি আঠগাড়ী থাকিব লাগিব, আমি যি কম সেনেকৈ শুনিব লাগিব, বিদেশী বুলি ঘোষণা কৰে, আমি বিদেশী। আজি আমি ইমান দিন হ'ল আমি ইয়াতে থাকি আছোঁ, ইমান দিন ধৰি আমি বিদেশী নহ'লোঁ, এতিয়া আজি বিদেশী হৈ গ'লোঁ। আমি কেনেকৈ বিদেশী হ'লোঁ? আৰু এতিয়া আমাৰ জন্মস্থান জেগা এইটো জেগাত আমাৰ জন্ম হৈছে,
সেই জন্ম লৈ কেনে আমি ইয়াতে থাকি আছো। আজি আমি আমাৰ দেউতা আমাৰ চাচা খুৰা যিবিলাক আছে সেইবিলাক বুঢ়া হৈ কেনে মৰি গ'ল। ভাবুকি দিয়ে মফিদুল এনে খালি ঘূৰি ফুৰে গাড়ী লৈ কেনে, কমপ্লেইনকাৰী কোনবাৰ পৰা ৰাজনীতিও কৰে, বিজেপি দলৰ ৰাজনীতিও কৰে। সেই ৰাজনীতিৰ দল কৰি কেনে এইবিলাক খাই আছে, এইবিলাক কৰি আছে। আজি প্ৰায় 1 বছৰ ধৰি মুখতেই কৈ আছে, কিন্তু লিখিতভাৱে কমপ্লেইন দিয়া প্ৰায় 3 মাহ হ'ল। আমাৰ এই বালিগুৰি কেইগাঁৱৰ বুথৰ সভাপতি আৰু ৰূপসী ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী বুলি পৰিচয় দি বিজেপিৰ নাম লৈ আমাক যেনেধৰণে হাৰাশাস্তি কৰি আছে এই মহিদুল ইছলাম নামৰ ল'ৰাটো, তাৰ দেউতাৰ নাম হ'ল ৰহমতুল্লাহ মৌলবী। গাড়ী রিবুটে গুৱাহাটীত ভাড়া চাড়া মাৰে, যদি গুৱাহাটীত 6 দিন থাকে 24 দিনে আমাৰ বালিগুৰি বজাৰত ঘূৰি ফুৰে আৰু চাৰিওফালে সেই মানে আমাৰ এৰিয়াত যে ঘূৰি থকাৰ কাৰণ এটাই, কোনোবাৰ যদি কোনো পইণ্ট পায় দালালি কৰি কৰি মানে চলি আছে। আজি আমাৰ প্ৰায় আমাৰ আইতা, মোৰ দেউতা, মোৰ খুড়াসকলে ইয়াৰ পৰা মোৰ 35 হ'ল বয়স, আজি প্ৰায় 100 বছৰ পাৰ হ'ল ইয়াতে থাকি আছে বা আমিও আছো। ইমান দিন কোনো কথা নাই, তেওঁ মানে চৰকাৰ মানে নিজেই চৰকাৰ, সি বাৰে বাৰে আমাক কৈ থাকে মই হেমন্ত ছাৰৰ লগত থাকো, মুখ্যমন্ত্ৰীৰ লগত থাকো, ডিচি আমাৰ হাতত, SP আমাৰ হাতত, মন্দিৰ খণ্ডৰ বিডিঅ আমাৰ হাতত, চাৰ্কল অফিচাৰ আমাৰ হাতত, এই বুলি কৈ বাবুকি দি আমাৰ পৰা মানে 6 লাখ টকা দাবী কৰিছে। আৰু এই মানুহটো আমাৰ নামত, আমাৰ এই সকলো মাটিখিনিৰ নামত মানে কমপ্লেইন দিয়া বুলি আমি গম পাইছো। আর আমি কমপ্লেইন কপি করে আনিছো আৰু অলরেডি, মানে পয়সা 6 লাখ যদি নিদিয়ে, আমি নিদিও, তেনেহলে আমাক ইয়াৰ পৰা উঠাই দিব। আর সি মানে নিজেই ফেসবুকত লিখি থাকে, মানে ডাইরেক্টলি আমাকো কয় যে জিচিবি অলরেডি কৈছো 6টা মান ভাঙি দিব, সোনকালে পয়সা লৈ আহ ঘৰত। যোৱা এসপ্তাহ আগত আমাৰ ঘৰতে ডাইৰেক্টলি আহিছিল পয়সা ল'বলৈ, আমি দিয়া নাই, তথাপিও মানে জোৰ কৰি 5,000 টকা মোৰ পৰা লৈ গৈছে।